মালিগাঁৱৰ খবৰ মালিগাঁৱত আইন ভংগকাৰীৰ বিৰুদ্ধে আৰক্ষীয়ে চলাইছে অভিযান আৰক্ষীৰ অভিযানত এখন বাহনৰ পৰা নিষিদ্ধ ড্ৰাগছ জব্দ কৰা হৈছে আৰু জব্দকৃত বাহনখনৰ নম্বৰ হৈছে AS01EG5031 নিষিদ্ধ ড্ৰাগছ সহ দুজন যুৱককো আটক কৰে আৰক্ষীয়ে ধৃত যুৱক দুজন ড্ৰাগছ সৰবৰাহত জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰা হৈছে এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ আমি জনাইছো লকডাউনৰ সুযোগ গ্ৰহণ কৰিছে একাংশ ড্ৰাগছ সৰবৰাহকাৰীয়ে মালিগাঁৱত আইন ভংগকাৰীৰ বিৰুদ্ধে আৰক্ষীয়ে চলাইছে অভিযান আৰক্ষীৰ অভিযান কালত এখন বাহনৰ পৰা নিষিদ্ধ ড্ৰাগছ জব্দ কৰা হৈছে আৰু এই জব্দকৃত বাহনখনৰ নম্বৰ হৈছে AS01EG5031 নিষিদ্ধ ড্ৰাগছ সহ দুজন যুৱককো আটক কৰিছে আৰক্ষীয়ে আৰু ধৃত যুৱক দুজন ড্ৰাগছ সৰবৰাহত জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে আনে গুৰুত্বপূৰ্ণ খবৰ এটিএমৰ পৰা কৰোনাৰ সংক্ৰমণ এটিএমৰ পৰা কৰোনাত আক্ৰান্ত সেনা জোৱান গুজৰাটৰ বদোদৰাত 3 সেনা জোৱান আক্ৰান্ত হৈছে কৰোনাত আৰু কৰোনা সংক্ৰমিতৰ সৈতে 3 জোৱানে এটিএমৰ পৰা উলিয়াইছিল ধন 3জনকৈ সেনা জোৱানে এটিএমৰ পৰা ধন উলিয়াইছিল আৰু সেই এটিএমটোৰ পৰা ধন উলিয়াইছিল কোভিড-19ত আক্ৰান্ত এগৰাকী ব্যক্তি আৰু সেই ব্যক্তিগৰাকীৰ পৰা সংক্ৰমণ ঘটে সেনা জোৱানলৈ কোভিড-19 বঙাইগাঁৱত অনাময় আঁচনিৰ নামত ব্যাপক অনিয়ম ধনতলা পঞ্চায়তত সংঘটিত হৈছে বিয়া গম দুৰ্নীতি অনাময় আঁচনিৰ নামত হিতাধিকাৰীৰ পৰা পঞ্চায়ত সদস্যাই সংগ্ৰহ কৰি আহিছে ধন প্ৰতিগৰাকী হিতাধিকাৰীৰ পৰা 500 টকাকৈ সংগ্ৰহ কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ লগতে দাবী কৰা ধন নিদিলে আঁচনিৰ কাম আধৰুৱা কৰি ৰখাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় হিতাধিকাৰীয়ে মেম্বাৰে কৈছে আমাৰ এই গাঁও পঞ্চায়তৰ পৰা মানে পাখানা যে আছে অনাময় আঁচনিৰ এটা পাখানাৰ নামত 500 টকাকৈ লৈছে মানে 500 টকা নিদিলে বোলে পাখানাটো ঘূৰি যাব এনেকুৱা কৈছে তাৰপিছত আমিতো আৰু নাজানো মানে দি দিছোঁ 500 টকা তোমাৰ ঘৰত গৈছিল নেকি ঘৰত গৈছিল কি নাম মেম্বাৰৰ নাম বিউটি দাস ধনতলা গাঁও পঞ্চায়তৰ পিটিটাৰ পৰা নিয়ে গৈছে টকা কিমান নিছিল 500 টকা কি কাৰণত নিছিল কি কাৰণ নিছে লাগে টকা দিছে মই কৈছোঁ দিব নালাগে কমেণ্টৰ বস্তু হেৰি 500 টকা দিছোঁ পাখানাটা হৈছে পাখানাটো হোৱা নাই লাও বেমাৰীজনক হস্পিটেল নিলে বেমাৰীজনক হস্পিটেল বঙাইগাঁও হস্পিটেলত লৈ গৈছিলোঁ এতিয়াও ভাল কৰা ভাল হোৱা নাই মানে ভাই তেতিয়াতো আৰু ভাত খাব পৰাই নাছিল মানুহকো কথা ক'ব পৰা নাছিল মানে বেমাৰ থকাৰ পিছতো জোৰ কৰিছিল নেকি লকডাউনে অতিক্ৰম কৰিলে এটা মাহজোৰা লকডাউনৰ ফলত গভীৰ সংকটত পৰিছে কাঠফুলা খেতিৰে জড়িত মৰাণৰ বহু সংখ্যক খেতিয়ক বজাৰ বন্ধ হৈ পৰাৰ ফলত এতিয়া উৎপাদিত কাঠফুলা পেলাই দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে মৰাণৰ বেজপথাৰৰ সুৰজিত গগৈ নামৰ উদ্যমী যুৱকজনে প্ৰায় 90,000 টকা ব্যয়েৰে গঢ়ি তোলা কাঠফুলাৰ ফাৰ্মখনো এতিয়া গভীৰ সংকটত দৈনিক 20ৰ পৰা 30 কেজি কাঠফুলা উৎপাদন হোৱা ফাৰ্মখনৰ অৱস্থা এতিয়া দুখ লগা লকডাউনৰ সময়ছোৱাত বজাৰ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰাত এতিয়া কাঠফুলা পেলাই দিবলগীয়া হৈছে উদ্যমী কৃষকজনে আগবঢ়াইছো মৰাণৰ পৰা আমাৰ সাংবাদিক ঋষেশ্বৰ বৰুৱাৰ এক প্ৰতিবেদন হয় লকডাউনৰ বাবে গভীৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে কাঠফুলা খেতিয়কসকল বিক্ৰী কৰিবৰ বাবে বজাৰলৈ নিব নোৱাৰা অৱস্থা যিহেতু যান বাহনৰ চলাচল বন্ধ তাৰ বাবে যি কাঠফুলা খেতিয়কসকল আছে কাঠফুলা খেতিয়কসকলে কাঠফুলাসমূহ পেলাই দিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে আৰু মোৰ ওচৰতে আছে মৰাণৰ বেজপথাৰ গাঁৱৰ এজন কাঠফুলা খেতিয়ক মই আপোনাৰ ওচৰলৈ আহিছোঁ কি সমস্যা হৈছে আপোনালোকৰ লকডাউনৰ ফলত আমাৰ যিখিনি কাঠফুলা উৎপাদন হৈছে এইখিনি আমি ক'তো বিকিব পৰা নাই এইটো কাৰণে আমাৰ যিহেতু পুঁজিও নাটনি এইটো কাৰণে আমি যথেষ্ট সংকটত ভুগিছোঁ আৰু ডেইলিটো কাঠফুলাটো ওলাই আছে আৰু ওলোৱাৰ কাৰণে আমিতো কেনিও ওলাই যাবও নোৱাৰোঁ আমিতো মৰাণত দিওঁ শিৱসাগৰ ডিমৌ চেপন এইবিলাক জেগাত আমি দিওঁ গতিকে বন্ধৰ ফলত আমি কেনিও ওলাই যাব পৰা নাই গতিকে আমি ভীষণ সমস্যাৰ সৃষ্টি হৈছে আমাৰ আপুনি কিমান পেলাই দিলে এতিয়ালৈকে ডেইলি আমাৰ 30ৰ পৰা 40 কেজি আমাৰ ডেইলি পেলাবলগীয়া অৱস্থা হৈছে আৰু 1 কেজি কাঠফুলাৰ দাম কিমান প্ৰায় 150ৰ পৰা আৰম্ভ কৰি 200 টকালৈকে হয় যেটো কেঁচাটো হয় শুকানটো 800 পৰা 1200 টকা আপুনি কেতিয়াৰ পৰা কাঠফুলা খেতি কৰি আছে আজি প্ৰায় 7 মাহ হ'ল মই এই কাঠফুলা খেতিত জড়িত
নিশ্চয়কৈ ক'ব লাগিব যে এই সুৰজিৎ গগৈ নহয় যিসকল কাঠফুলা খেতিয়ক সকলো কাঠফুলা খেতিয়কে কাঠফুলা যি ফচলসমূহ পেলাই দিবলগীয়া অৱস্থা সৃষ্টি হৈছে যিহেতু বজাৰলৈ নিবলৈ সক্ষম নহয় যিহেতু লকডাউন চলি আছে তাৰ বাবে এনেধৰণৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু এটা কথা ক'ব লাগিব কেৱল কাঠফুলা খেতিয়েই নহয় আন খেতিয়কসকলৰ কিছু সমস্যাৰ সৃষ্টি হৈছে যিহেতু লকডাউন চলি আছে মই পুনৰ আপোনাৰ ওচৰলৈ আহিছোঁ কাঠফুলা খেতি কিমান দিনৰ পৰা কৰিছে আপোনাৰ কিমান আপোনাৰ ইনকম হৈ আছিল আপোনাৰ প্ৰায় মোৰ 50,000 পৰা 60,000 টকা এক মাহত উপাৰ্জন হৈছিলে আৰু এতিয়া 7 মাহ হৈ গ'ল মই এই কাঠফুলা খেতিটো কৰা এতিয়া ইনকম এই 7 মাহত এই লকডাউনৰ পিছত আপোনাৰ ইনকম হৈছে নে এতিয়া নাই এতিয়া প্ৰায় 1-2 কেজি কেতিয়াবা বিক্ৰী হয় ইভাগেতো নহয় বেলেগত বিক্ৰী কৰিব পৰা নাই গতিকে তেনেকৈ নাই হোৱা বিক্ৰী হয় ধন্যবাদ জনাইছোঁ মই এই মুহূৰ্তত মই দেখাব বিচাৰিছোঁ যে কাঠফুলা যিখন ফাৰ্ম আছে এই ফাৰ্মখনৰ কিছু দৃশ্যাংশ এয়া হৈছে মৰাণৰ বেজপথাৰ গাঁৱৰ সুৰজিৎ গগৈৰ যি কাঠফুলাৰ ফাৰ্ম এই ফাৰ্মখনত এনেধৰণৰ বহু কাঠফুলা ইয়াত ওলমাই থোৱা দেখা গৈছে কাঠফুলা খেতি কৰা পৰিলক্ষিত হৈছে কিন্তু এই কাঠফুলাসমূহ যি ফচল এইসমূহ বজাৰলৈ নিব পৰা নাই যিহেতু লকডাউন চলি আছে তাৰ বাবে গভীৰ সমস্যাৰ সন্মুখীন হৈছে কাঠফুলা খেতিয়ক সুৰজিৎ গগৈ কৰোনাৰ বিৰুদ্ধে যুঁজিবলৈ বিদেশী ন্যায়াধিকৰণৰ বাছনিপ্ৰাপ্তৰ সহায়ৰ হাত 200খন নৱগঠিত বিদেশী ন্যায়াধিকৰণৰ 16শ নিৰ্বাচিত প্ৰাৰ্থীয়ে অসম আৰোগ্য নিধিলৈ আগবঢ়ালে 60,000 টকাৰ অনুদান নৱগঠিত বিদেশী ন্যায়াধিকৰণৰ প্ৰাৰ্থীয়ে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হাতত অৰ্পণ কৰে 60,000 টকাৰ চেক কৰোনাৰ বিৰুদ্ধে যুঁজিবলৈ বিদেশী ন্যায়াধিকৰণৰ বাছনিপ্ৰাপ্তৰ সহায়ৰ হাত 200খন নৱগঠিত বিদেশী ন্যায়াধিকৰণৰ প্ৰায় 16শ নিৰ্বাচিত প্ৰাৰ্থীয়ে অসম আৰোগ্য নিধিলৈ আগবঢ়াইছে 60,000 টকাৰ অনুদান নৱগঠিত বিদেশী ন্যায়াধিকৰণৰ প্ৰাৰ্থীয়ে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হাতত অৰ্পণ কৰে 60,000 টকাৰ এই চেকখন বছৰৰ শেষৰ ফালে আহিব ভাল দিন কিন্তু কেতিয়া কৰোনামুক্ত হ'ব অসম কোন হ'ব পৰৱৰ্তী মুখ্যমন্ত্ৰী পঞ্জিকা মতে এই সকলো প্ৰশ্নৰ উত্তৰ দিব কালপুৰুষ পূৰ্ণাংগ পঞ্জিকাৰ প্ৰথম সম্পাদক তথা শেহতীয়াকৈ নিজে সম্পাদনা কৰা অসমীয়া পূৰ্ণাংগ পঞ্জিকাৰ সম্পাদক ৰবীন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই এই সন্দৰ্ভত আগবঢ়াইছো আমাৰ নলবাৰী সাংবাদিক ত্ৰিদীপ কলিতাৰ প্ৰতিবেদন বা ৰাজ্যবাসীৰ কেনে যাব 2020 ইংৰাজী বৰ্ষটো এই সন্দৰ্ভত জানিবলৈ আমি আহি উপস্থিত হৈছোঁ গন্ধিয়াস্থিত কালপুৰুষ পূৰ্ণাংগ পঞ্জিকাৰ প্ৰথম সম্পাদক তথা বৰ্তমান অসমীয়া পূৰ্ণাংগ পঞ্জিকাৰ সম্পাদক ৰবীন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ ওচৰত অৱশ্যে বৰ্তমান ৰবীন্দ্ৰ কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়া শাৰীৰিকভাৱে অসুস্থ আৰু সেয়েহে এইবেলি তেখেতে পঞ্জিকা প্ৰস্তুত কৰি উলিয়াব পৰা নাই প্ৰথমতে আপোনাক স্বাগতম জনাইছোঁ শাৰীৰিকভাৱে আপুনি সুস্থ নহয় এইবেলি আপুনি পঞ্জিকা প্ৰস্তুত কৰি উলিয়াব পৰা নাই তথাপিতো আপোনাৰ গণনা মতে কি কয় এই যি মাৰাত্মক কৰোনা ভাইৰাছ এই কৰোনা ভাইৰাছক কেনেধৰণে প্ৰতিহত কৰিব পাৰিব ৰাজ্যবাসীয়ে দেশবাসীয়ে বা বিশ্ববাসীয়ে আৰু কেতিয়ালৈ পৰিত্ৰাণ পাব এই ভাইৰাছৰ পৰা নমস্কাৰ মানে এইটো কৰোনা ভাইৰাছ যিটো হৈছে এইটো আমি দুবছৰমান আগতেই অনুমান কৰিছিলোঁ যে 2 বছৰমান কৰোণাই গৈছিলে আমাৰ যে এটা গোটেই বিশ্বতে এটা মাৰাত্মক ব্যাধি দেখা দিব আৰু বৰ্তমান যিটো দেখা দিছে এইটো আমি 2 বছৰ আগতেই মানে হেৰি কৰিছিলোঁ প্ৰেডিকশ্যন কৰিছিলোঁ আচ্ছা যে এতিয়া বৰ্তমান আহি পালে কৰোনা ভাইৰাছ আহি পালে এইটো কিছুদিন চলিব তাৰপিছত মানে এইটো ভাল হৈ যাব কেতিয়ালৈ মানে আৰু মোটামুটি 1 বছৰমান থাকিব আৰু 1 বছৰমান পাছত এইটো মানে আস্তে আস্তে মানে খাম কাটি যাব 1 বছৰ থাকিব আন এটা আমি কথালৈ আহিব বিচাৰোঁ যিহেতু 2021 চনত আপোনাৰ বিধানসভাৰ নিৰ্বাচন আহিব অসমত আৰু সেই নিৰ্বাচনৰ ফলাফল কাৰ বেছি ভাল হ'ব বুলি ভাবে নিৰ্বাচনৰ ফলাফলটো আমাৰ হাৱাকৰ যিটো পক্ষ তাৰমানে বিজেপিৰ ফালে আহিব মুখ্যমন্ত্ৰীৰ আসনত কোন থাকিব
হিমন্ত বিশ্ব শৰ্মা নে বৰ্তমানৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল? মুখ্যমন্ত্ৰী সৰ্বানন্দ নহয়, হিমন্ত বিশ্ব শৰ্মাৰে বেছি চান্স আছে। সৰ্বানন্দ সোণোৱালৰ দিন বেয়া নেকি? তেওঁৰ পদ সিমান ঠিক নহয়। এয়া হৈছে ৰবীন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আৰু এখেতে ইতিমধ্যে উল্লেখ কৰিছে যে বিগত প্ৰায় 2 বছৰ ধৰি শাৰীৰিক অসুস্থতাৰ বাবে তেখেতে পঞ্জিকা প্ৰস্তুত কৰি উলিয়াব পৰা নাই, যদিও তেখেতৰ যি গণনা সেই গণনাৰ ফালৰ পৰা তেখেতে ইতিমধ্যে ক'লে যে মাৰাত্মক কৰোণা ভাইৰাছ প্ৰায় 1 বছৰ ধৰি এনেধৰণে বিশ্ববাসীক জ্বলাকলা খুৱাই থাকিব আৰু তাৰপিছত সকলোৰে দিন ভাল হ'ব বুলি কৈছে, এই ব্যাধি আঁতৰ হ'ব বুলি কৈছে। 50% নহয়, সম্পূৰ্ণ 2 মাহৰ মাচুল ৰেহাই দিয়ক ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে। গোৱালপাৰা কৃষ্ণাইত সংবাদমেলযোগে এই দাবী আছুৰ সভাপতি দীপাংকৰ নাথৰ। শিক্ষা বিভাগৰ সিদ্ধান্ত তথা পেট্ৰল আৰু ডিজেলৰ লগতে সকলো সামগ্ৰীৰ মূল্য বৃদ্ধিক লৈ সৰব হৈ পৰিছে আছুৰ সভাপতিগৰাকী। লগতে তলাবন্ধ খোলাৰ লগে লগে বিদ্যালয়সমূহ চেনিটাইজ কৰি আগন্তুক 6 মাহলৈ শিক্ষাৰ্থীক মাস্ক প্ৰদান আৰু বিদ্যালয়ত প্ৰৱেশ কৰাৰ পূৰ্বে চাবোনেৰে হাত ধোৱাৰ ব্যৱস্থা কৰাৰো দাবী জনায় সদৌ অসম ছাত্ৰ সন্থাই। আন আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে কৃষ্ণাই আঞ্চলিক ছাত্ৰ সন্থাই বিশেষভাৱে যোৱাকেইটা দিনত তেওঁলোকে দিনে নিশাই কষ্ট কৰি ৰাইজৰ লগত তেওঁলোকে সহযোগ কৰিছে আৰু ইয়াৰ অঞ্চলৰ প্ৰাক্তনসকলৰ সহযোগত আৰু স্থানীয় ৰাইজৰ সহযোগত তেওঁলোকে ৰাইজক এটা সকাহ দিবলৈ চেষ্টা কৰিছে। গতিকে সেইকাৰণে মই এই কৃষ্ণাইৰ পৰাই অসমৰ জনসাধাৰণক ক'ব খুজিছোঁ যে প্ৰথম পৰ্যায়ৰ লকডাউনৰ পিছতে প্ৰায় 10 দিনমান উৎপাদিত ফচল খেতিয়কে আচলতে নষ্ট কৰিব লগা হৈছে। আমি এইটোৱে বিচাৰিছোঁ, এইটো এটা গভৰ্ণমেণ্টে আচলতে সুপৰিকল্পিত নীতি কৰিব লাগে আৰু নীতিৰ জৰিয়তে খেতিয়কসকলক। আৰু সেই অংশলৈ যোৱাৰ পূৰ্বে বিয়লিৰ হেডলাইনছত লৈ চোৱা নীতি চমু বাণিজ্যিক। দেশজুৰি চলি আছে লকডাউন, কিন্তু 4 মেলৈ যেন ৰবলৈ সময় নাই একাংশ লোকৰ। লকডাউনৰ শিথিলতাৰ সুযোগ লৈ অকাৰণত ওলাই আহিছে একাংশ লোক। ৰাজ্যত লকডাউন ভংগকাৰীসকলক বুজাবলৈ আৰু আৰক্ষী প্ৰশাসনৰ লোকসকলৰ সহায়ৰ বাবে জিলা উপায়ুক্ত আৰু আৰক্ষী আয়ুক্তই গঠন কৰি দিছিল চিভিল ডিফেন্স স্কোৱাড। মহানগৰীৰ ভেটাপৰা অঞ্চলত পুৱাৰে পৰা হাতীগাঁও আৰক্ষীক সহযোগ কৰিছে চিভিল ডিফেন্স স্কোৱাডে। এই সন্দৰ্ভত আগবঢ়াইছোঁ আমাৰ সতীৰ্থ সাংবাদিক উৎপল হালৈৰ এক ৰিপৰ্ট। লকডাউন কিছু পৰিমাণে শিথিল কৰিছে, শিথিল কৰাৰ সময়তে তৎপৰ হৈ পৰিছে আৰক্ষী প্ৰশাসন। তাৰ সমান্তৰালভাৱে জিলা উপায়ুক্তই নিজাববীয়াকৈ নিয়োগ কৰিছে 100টাকৈ জোৱান থকা এটা চিভিল ডিফেন্সৰ দল আৰু ইতিমধ্যে ভেটাপাৰাৰ পৰা আৰম্ভ কৰিছে তেখেতসকলৰ কাম কাজ। আৰক্ষী প্ৰশাসনৰ লগত সহায় সহযোগিতা কৰি এনেদৰে তেখেতসকলে যিসকল যাত্ৰীয়ে নিয়ম উলংঘা কৰিছে বা তেখেতসকল আৰক্ষী প্ৰশাসনক সহায় কৰি গৈছে আৰু চিভিল ডিফেন্সে এনেদৰে বেলতলাৰ বিভিন্ন স্থানৰ পৰা আচলতে এইসমূহ এনেদৰে সহায় সহযোগ কৰিছে। আৰু জিলা উপায়ুক্তগৰাকীয়ে যিহেতু গঠন কৰি দিছিলে এই দলটো আৰু এই গঠন কৰি দিয়াৰ সমান্তৰালভাৱে তেখেতসকলে এনেদৰে ইতিমধ্যে ৰাজপথত ভেটাপাৰাৰ পৰা আৰম্ভ কৰিছে আৰু ভেটাপাৰাকে ধৰি বিভিন্ন স্থানত তেখেতসকলে চিভিল ডিফেন্সৰ কামসমূহ কৰি যাব। আৰু আমাৰ লগত ইয়াৰে একাংশ ব্যক্তি আছে আৰু যিসকল লোকে ইয়াতে জড়িত হৈ আছে আমি তেখেতসকলৰ পৰা জানিবলৈ চেষ্টা কৰিম। আৰু এয়া হৈছে ৰাতিপুৱাৰ ভাগৰ ভেটাপাৰা চাৰিআলি দৃশ্য আৰু তেখেতসকলৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম আচলতে কি ধৰণে দাদা আপোনাক সহায় কৰিছে যিহেতু এইটো আমাৰ অসামৰিক প্ৰতিৰক্ষা বিভাগ চিভিল ডিফেন্স বুলি কয়। পাব্লিকৰ সুৰক্ষাৰ স্বাৰ্থত আমাৰ এইটো চিভিল ডিফেন্সটো মানে গঠিত হৈ আছে আৰু আমাৰ DC মহোদয়, আমাৰ গুৱাহাটী মহানগৰ আয়ুক্ত, পুলিচ কমিশ্যনাৰ নিৰ্দেশমৰ্মে আমাৰ গুৱাহাটী মহানগৰীত 100 ভলেণ্টিয়াৰ নিয়োগ কৰা হৈছে, যাতে কোনো ব্যক্তিয়ে যদি বিনা কামত ৰাজপথত ওলাই নাহে, কোনো ব্যক্তিয়ে যদি আমাৰ ডিষ্টেঞ্চটো মেনেজ নকৰি মাস্ক নলগাই যদি ৰাজপথত ঘূৰি নুফুৰে, কোনোবাই কামত গৈছে এতিয়া প্ৰশাসনে এইটো চাব, আমাক ক'ব লগা নাই। চিভিল ডিফেন্স ৰাইজৰ সুৰক্ষাৰ ক্ষেত্ৰত আছে আৰু অহাকালিৰ পৰাই আমি ব্যৱস্থা কৰিছোঁ। আমাৰ যিবিলাক ভলেণ্টিয়াৰ আছে, আমাৰ নাগপুৰ ট্ৰেইনিং ভলেণ্টিয়াৰ আছে বা বেছিক ট্ৰেইনিং ভলেণ্টিয়াৰ আছে, তেখেতে কালিৰ পৰা আমাৰ যিটো মেডিকেল টীম আছে, মেডিকেল টীমো কালিৰ পৰা ৰাজপথত নামিব, যাতে অকস্মাত যদি কিছুমান যদি অঘটন ঘটে কিবা সেইবিলাকৰ তৎকালীন আমাৰ ব্যৱস্থা কৰা আমাৰ সুবিধা আছে। আৰু এয়া আছিলে চিভিল ডিফেন্সৰ মন্তব্য। ইতিমধ্যে যিহেতু জিলা উপায়ুক্ত আৰু আৰক্ষী আয়ুক্তই নিজে টিমটো গঠন কৰি দিছে, তেখেতসকলে ইতিমধ্যে ৰাতিপুৱাৰ পৰা ৰাজপথত আৰক্ষী প্ৰশাসনক সহায় কৰি গৈছে আৰু প্ৰতিদিনে তেখেতসকলে নিস্বাৰ্থভাৱে বিনা বেতনে এনেদৰে সেৱা আগবঢ়াই যাব বুলি আমাৰ আগত প্ৰকাশ কৰিছে। হাতী মানুহৰ সংঘাতৰ ভয়ানক ছবি। সমৰত মানুহ আৰু বনৰীয়া হাতী। হাতত জাতি জং লৈ বনৰীয়া হাতীৰ এটা প্ৰকাণ্ড জাক খেদিবলৈ আপ্ৰাণ চেষ্টা এজাক কৃষিজীৱী গঞাৰ। হাতী মানুহৰ সংঘাতৰ এই ভয়ংকৰ দৃশ্য হৈছে নুমলীগড়ৰ। এফালে বন্য হাতীৰ এটা বৃহৎ জাক আৰু আনফালে এজাক জীৱ শ্ৰেষ্ঠ।
কিয়নো নুমলীগড়ত এতিয়া এফালৰ পৰা খেতি পথাৰ খাই তহিলং কৰিছে বন্যহস্তীৰ এটা জাকে নুমলীগড়ৰ বৰগৰীয়া বৰচাপৰি পংকা লেটেকা চাপৰি আদিকে ধৰি অঞ্চলটোত কেইবাদিন ধৰি বনৰীয়া হাতীৰ এটা জাকে চলাই আহিছে উপদ্ৰৱ বন বিভাগক খবৰ দিয়াৰ পিছতো কোনো সুফল পোৱা নাই স্থানীয় ৰাইজে আৰু সেয়েহে তলা বন্ধ অমান্য কৰি নুমলীগড়ত এতিয়া হাতী খেদিবলৈ দলে বলে ওলাই আহিছে এজাক জনতা ৰাতি হোৱা অসুবিধা তাৰপৰা ধৰক আপোনাৰ ৰঙালাও খেতি আছে ৰঙালাও খেতিবোৰ অনিষ্ট কৰিছে অনিষ্ট মানে খাই শেষে কৰি দিছে প্ৰায় তাৰোপৰি আজি 5 দিনমান হ'ল ইমান খবৰ দিয়াৰ পাছতো বন বিভাগৰ লোক কোনো আমাৰ ইয়াত সহায় জনোৱা নাই 150 ওপৰ আছে কিমান দিন হ'ল আজি 5-6 দিনমান হ'ল বন বিভাগৰ লোকক আমি খবৰ দিছোঁ এডোখৰত আমাৰ নুমলীগড়ৰ পৰা আমি নুমলীগড় সেইটো অঞ্চলৰ সেইডোখৰত পৰা এডোখৰত খবৰ দিছোঁ দিয়াৰ পিছতো অহা নাই আমাৰ এতিয়া খেতিৰ ভিতৰত এতিয়াতো ৰঙালাও আছে কচু আছে ৰোৱা গোটেই ডিব্ৰুগড়ৰ বকপাৰা চাহ বাগিচাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল বাগিচাত কৰ্মৰত শ্ৰমিকৰে মত বিনিময় কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে বাগিচাত কৰোনাৰ ভয়াৱহতাৰ সজাগতা চলাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ইতিমধ্যে 21 এপ্ৰিলৰ পৰা বাগিচাসমূহৰ কাম কাজ আৰম্ভ কৰা হৈছে 50% শ্ৰমিকেৰে আৰু এই শ্ৰমিকসকলৰ সৈতে মত বিনিময় কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এয়া ডিব্ৰুগড়ত বকপাৰা চাহ বাগিচাত মুখ্যমন্ত্ৰী সোণোৱাল মাৰাত্মক কৰোনা ভাইৰাছ সন্দৰ্ভত শ্ৰমিকসকলৰ মাজত সজাগতা চলাই মুখ্যমন্ত্ৰী সোণোৱাল অলপ আপুনি আগুৱাই আহিব লাগিব বাইদেউ নুমলীগড়ৰ ৰডুৱা গাঁৱত এক নৃশংস হত্যাকাণ্ড পাহান স্বামীৰ দাৰ ঘাপত প্ৰাণ গ'ল এগৰাকী মহিলাৰ স্বামী লোহিত কছাৰীৰ দাৰ ঘাপত ৰিচা কছাৰীৰ মৃত্যু ক্ষত বিক্ষত অৱস্থাত ঘৰৰ কোঠাৰ ভিতৰত উদ্ধাৰ কৰা হয় মহিলাগৰাকীৰ মৃতদেহৰ কাষত হাতত দা লৈ ৰৈ আছে ঘাতক স্বামী আৰু মৃতদেহ উদ্ধাৰ কৰাত ব্যৰ্থ হয় আৰক্ষীৰ উদ্ধাৰ অভিযান বৰ্তমান অব্যাহত আছে এক চাঞ্চল্যকৰ খবৰ এইখিনি মুহূৰ্তত নুমলীগড়ৰ ৰডুৱা গাঁৱত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড পাহান স্বামীৰ দাৰ ঘাপত প্ৰাণ গ'ল এগৰাকী মহিলাৰ স্বামী লোহিত কছাৰীৰ দাৰ ঘাপত প্ৰাণ গ'ল ৰিচা কছাৰীৰ ক্ষত বিক্ষত অৱস্থাত ঘৰৰ এটা কোঠাৰ ভিতৰত উদ্ধাৰ কৰা হৈছে মৃতদেহ কিন্তু বৰ্তমানে আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰিব পৰা নাই কিয়নো মৃতদেহৰ কাষতে ৰুদ্ৰমূৰ্তি ধাৰণ কৰি আছে হাতত দা লৈ ৰৈ আছে ঘাতক স্বামী মৃতদেহ উদ্ধাৰ কৰিবলৈ গৈ বাৰে বাৰে ব্যৰ্থ হ'বলগীয়া হৈছে আৰক্ষী আৰু বৰ্তমান আৰক্ষীয়ে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান বৃহস্পতিবাৰে বতাহ বৰষুণৰ মাজত পাঠশালাৰ কেন্দ্ৰগুৰিত আবদ্ধ হৈ পৰা শ্ৰমিকক উদ্ধাৰ কৰা হৈছে তলা বন্ধৰ বাবে খাদ্যৰ সংকটত পৰি 13জন শ্ৰমিক খোজ কাঢ়ি গৈছিল ধুবুৰীলৈ কিন্তু প্ৰচণ্ড বতাহ ধুমুহাৰ বাবে কেন্দ্ৰগুৰিত আবদ্ধ হৈ পৰে দলটো তেনে অৱস্থাত পাঠশালাৰ কেন্দ্ৰগুৰিত বৃহস্পতিবাৰে নিশা তেওঁলোকক স্থানীয় লোকে সন্দেহবশতঃ আগভেটি প্ৰশ্ন কৰে কিন্তু সকলো জনাৰ পিছতেই কেন্দ্ৰগুৰিৰ ইউনাইটেড ক্লাবৰ যুৱক কেইজনে শ্ৰমিক কেইজনক কিছু খাদ্যৰ যোগান ধৰে আৰু তালুকদাৰৰ তৎপৰতাত প্ৰশাসনক খবৰ দি যুৱক কেইজনক সহায়ৰ চেষ্টা চলোৱা হয় প্ৰশাসনে লগে লগে উপস্থিত হৈ জনায় ইতিবাচক সঁহাৰি কত কাম কৰা নাই কিন্তু ৰুমত থকাৰ পিছত বতাহ কেইদিনমান আগতে বতাহ বাৰীখন আহিছিলে বতাহৰ পিছতে ৰুমটো উৰাই নিছিলে ঘৰটো উৰাই নিছিলে তাৰপিছতে তেওঁলোকে তাতে থাকিলে কিন্তু আজি আকৌ বতৰ বেয়া কাৰণ সিহঁতে ভয় খাইছে তাৰপিছত সিহঁতৰ লগত পইচা পাতি নাই সিহঁতে ধুবুৰীলৈ যোৱাৰ প্ৰয়াস কৰিছিলে কিন্তু আমি কেন্দ্ৰগুৰিত মই লগ পালোঁ আমাৰ ইউনাইটেড ক্লাবৰ কেইজনমান ল'ৰাই লগ পালে লগ পোৱাৰ পিছত তেখেতলোকক আমি লগ হৈ কিনে পানী আৰু বিস্কুট যোগান ধৰিলোঁ প্ৰশাসনক খবৰ দিয়া হৈছে তাৰপিছত প্ৰশাসনক খবৰ দিলোঁ আমি লগে লগে প্ৰশাসনৰ মানুহ আহি কিনে তেওঁলোকক অহাকালি ধুবুৰীলৈ যোৱা লকডাউনৰ মাজতে একাংশ সুৰা ব্যৱসায়ীয়ে গোপনে চলাই আহিছে সুৰাৰ বেহা একাংশ অসাধু ব্যৱসায়ীয়ে বিলাতী সুৰাৰ দোকান বন্ধ কৰাৰ সুবিধা গ্ৰহণ কৰি চলাইছে সুৰাৰ এই ব্যৱসায় তাৰ মাজতে তৎপৰ হৈছে আবকাৰী বিভাগ প্ৰতিদিনে আবকাৰী বিভাগৰ দলে ৰাজ্যৰ ভিন্ন প্ৰান্তত সুৰাৰ বিৰুদ্ধে চলাইছে অভিযান ডিব্ৰুগড়তো বিভিন্ন প্ৰান্তত আবকাৰী বিভাগে অভিযান চলাই ধ্বংস কৰে কেইবাটাও অবৈধ চুলাই মদৰ ঘাটি নাই হোৱা আৰু লকডাউনৰ মাজতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এনেদৰে চুলাই মদৰ ঘাটিত ৰমৰমীয়া বেহা চুলাই আহিছে
ৰমৰমীয়া বেহা চলাই আহিছে অবৈধ চুলাইৰ বিৰুদ্ধে আৰু এনেদৰে অভিযান চলাইছে আৰক্ষী আৰু আবকাৰী বিভাগে। আবকাৰী বিভাগ আৰু আৰক্ষীৰ অভিযানত বিভিন্ন সময়ত উৎখাত কৰা হৈছে এনে চুলাই মদৰ ঘাটি আৰু শেহতীয়াকৈ ডিব্ৰুগড়ত আবকাৰী বিভাগ আৰু আৰক্ষীয়ে চলাইছে এই অভিযান আৰু অভিযান কালত কেইবাটাও অবৈধ চুলাই মদৰ ঘাটি উৎখাত কৰিবলৈ সক্ষম হয় আৰু চুলাই প্ৰস্তুত কৰা বিভিন্ন সামগ্ৰী নষ্ট কৰে আৰু চুলাই মদ এনেদৰে বিনষ্ট কৰিছে আৰক্ষীৰ দলে অভিযানকাৰী দলে। আগবঢ়াইছোঁ আমাৰ সাংবাদিক টমাছ বুঢ়াগোহাঁইৰ এক প্ৰতিবেদন। লকডাউনৰ মাজতে এতিয়া সুৰাৰ বিৰুদ্ধে ব্যাপক অভিযান চলাইছে ডিব্ৰুগড় আবকাৰী বিভাগে আৰু যিসমূহ সুৰা ঘাটি আছে বিশেষকৈ চহৰৰ মাজভাগত তাত এতিয়া অভিযান চলোৱা পৰিলক্ষিত হৈছে। সুৰা ঘাটিসমূহ ধ্বংস কৰি দিয়া পৰিলক্ষিত হৈছে আৰু আমি দেখিছিলোঁ যে যিহেতু লকডাউন বিলাতী সুৰা বিপণীসমূহ বন্ধ হৈ আছে তাৰ মাজতে কিন্তু একাংশ দুষ্ট চক্ৰ একাংশ মদ ব্যৱসায়ীয়ে এইদৰে তেওঁলোকে মদৰ বেহা চলাই গৈছিল আৰু তাত এতিয়া সেইসমূহ ঠাইত এতিয়া অভিযান চলাইছে আবকাৰী বিভাগে। ইয়াত যিসমূহ মদৰ বটল পোৱা গৈছে সকলোবিলাক এতিয়া ধ্বংস কৰি পেলোৱা হৈছে। মই সেই দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু ঘৰে ঘৰে সোমাই এইদৰে এতিয়া বিভিন্ন ঠাইত তেওঁলোকে অভিযান অব্যাহত ৰাখিছে। মই সেই দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু সুৰাৰ বিৰুদ্ধে প্ৰকাৰে এইদৰে চহৰখনৰ বিভিন্ন ঠাইত অভিযান চলোৱা পৰিলক্ষিত হৈছে। মই কথা পাতিবলৈ চেষ্টা কৰিম আৰু দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিম এইদৰে যিহেতু অভিযান চলাই আহিছে আবকাৰী বিভাগৰ দলে আৰু মই দেখুৱাইছোঁ এইদৰে এতিয়া ডিব্ৰুগড় বৰ্তমান ষ্টেচনৰ সন্মুখৰ যি চুইপাৰ পট্টি আছে তাত এইদৰে এতিয়া অভিযান চলাইছে আৰু যিহেতু সুৰা বন্ধ হৈ থকাৰ সুবিধা গ্ৰহণ কৰিছে একাংশ সুৰা ব্যৱসায়ীয়ে আৰু মই সেই অভিযানৰ দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ইয়াত এইদৰে এতিয়া যিসমূহ সুৰাৰ বটল পোৱা গৈছে সেইসমূহ এতিয়া ধ্বংস কৰিছে। এইখিনি আমাৰ চৈবাপট্টি ডিব্ৰুগড় সদৰ থানা এলেকাৰ ওচৰত আজি প্ৰথমতে ইয়াতে অভিযান চলাইছোঁ আমি। মানে সুৰাৰ আড্ডা ইয়াতে আমি কোনো ধৰণৰ মানুহ পোৱা নাই। বহু ধৰণৰ বটল পাইছোঁ আৰু বিয়েৰৰ বটল পাইছোঁ আমি ঠাইতে নষ্ট কৰি দিছোঁ। হয়, যিসমূহ সুৰা বটল পোৱা গৈছে সেইবোৰ ইয়াতে নষ্ট কৰি দিয়া হৈছে। মই দেখুৱাইছোঁ এইদৰে এতিয়া বহু সংখ্যক সুৰা বটল এইদৰে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। নিজৰ সুৰা ব্যৱসায় চলাই যোৱা পৰিলক্ষিত হৈছে আৰু আবকাৰী বিভাগেও এতিয়া বৰ্তমান তেওঁলোকে পদক্ষেপ গ্ৰহণ কৰিছে আৰু বিভিন্ন ঠাইত এইদৰে এতিয়া অভিযান চলোৱা পৰিলক্ষিত হৈছে। সেই দৃশ্য মই পোনপটীয়াকৈ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। লগতে এতিয়া ধ্বংস কৰি পেলোৱা হৈছে যিবিলাক সুৰা ঘাটি বিশেষকৈ চহৰৰ যিসমূহ মাজমজিয়াতে যিসমূহ সুৰা ঘাটি আছে সেই সুৰা ঘাটিসমূহ লকডাউনৰ মাজতে কিন্তু একাংশই চলাই আছে আৰু তাৰ বিৰুদ্ধে এতিয়া কঠোৰ এইদৰে হৈ পৰা পৰিলক্ষিত হৈছে ডিব্ৰুগড় আবকাৰী বিভাগ। আৰু ইয়াৰে সৈতে সময় হ'ল বিয়লিৰ হেডলাইন্সৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।